নাৰাংগী চন্দ্ৰপুৰ মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ ওপৰত পানীখেতি ৰেলপথৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণীয়া সেতু নিৰ্মাণ কাৰ্যৰ লেহেমীয়া হোৱাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা। চন্দ্ৰপুৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। উল্লেখ্য যে বিগত বৰ্ষতে উৰণীয়া সেতুখনৰ কাম আৰম্ভ কৰিছিল যদিও ঠিকাদাৰী পক্ষই উৰণীয়া সেতুৰ কাম লেহেমীয়া কৰাৰ ফলত জিয়াতে ভুগিছে সাধাৰণ জনতা। চন্দ্ৰপুৰ চক্ৰ বিষয়া মৰ্যাদাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ ইয়াতে যিহেতু চন্দ্ৰপুৰ নাৰেংগীৰ পৰা চন্দ্ৰপুৰ হৈ মৰিগাঁৱলৈ যোৱা যি এই পথছোৱা, এই পথছোৱাত পানীখাইটি লেভেল ক্ৰছিঙত এখন ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ হৈ আছে, কিন্তু এই নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হৈছে। আমি ছাত্ৰ সন্থাই এই স্মাৰক পত্ৰৰ যোগে অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই যি ৰেলৱে অভাৰব্ৰিজ আছে, অভাৰব্ৰিজৰ কাম আৰম্ভ হ'ব লাগে। আৰু তাৰ লগতে যিহেতু এই পথছোৱা এজন স্বনামধন্য ব্যক্তিৰ নামত আছে, হোমেন বৰগোহাঁইৰ নামত আছে, কিন্তু এই পথছোৱা ঠায়ে ঠায়ে গেছৰ পাইপলাইন পুতাৰ নামত গাঁত সদৃশ কৰি ৰাখিছে। আমি এই গাঁতসমূহ অতি শীঘ্ৰে পুতাৰ বাবে দাবী উত্থাপন কৰিছোঁ। আমি কেইবাটাও দাবী এই স্মাৰক পত্ৰৰ যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। আমি অহা ডিচেম্বৰ মাহত আমাৰ যদি দাবীসমূহ পূৰণ নহয়, এই পথছোৱা যদি পুনৰ মেৰামতি নহয় আৰু ৰেলৱে অভাৰব্ৰিজৰ কাম যদি অতি শীঘ্ৰে সম্পূৰ্ণ নহয়, তেতিয়াহ'লে আমি ৰাইজৰ সহযোগ প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিম। কিয়নো বনভোজৰ এই সময়ছোৱাত অতিকে ব্যস্ত এই পথটোত ৰেলপথেৰে সঘনাই ৰেল অহা যোৱা কৰাৰ ফলত বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় জনতা। অতি শীঘ্ৰে উৰণীয়া সেতুৰ কাম সমাপ্ত কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয় ছাত্ৰ সংগঠনটোৱে। হোমেন বৰগোহাঁইৰ নামত নামকৰণ হৈছিল। আজি আমি চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন মেম'ৰেণ্ডাম দিব আহিলোঁ। যিহেতু আমাৰ ডাবল ৰেল লাইন হোৱাৰ বাবে তাতে ডাবল ক্ৰছিং হয় আৰু যথেষ্ট সংখ্যক গাড়ী অহাৰ বাবে, ট্ৰেইন অহাৰ বাবে এই ৰাস্তাসমূহ গেট বন্ধ কৰাৰ ফলত যথেষ্ট জীয়াতু ভুগিব লগা হয় সাধাৰণ ৰাইজে। এই ৰাস্তাটোৱেদি চন্দ্ৰপুৰলৈ পবিতৰালৈ আহে পৰ্যটনস্থলী হিচাপে। চন্দ্ৰপুৰ পৰ্যটনস্থলী যথেষ্ট দেশী বিদেশী পৰ্যটকসকল আহে আৰু এই ৰাস্তাটোত বনভোজ খাবলৈ যথেষ্ট মানুহ আহে। তাৰ ফলত আহি 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা ধৰি ৰখি থাকিব লগা হয়। সেই ক্ষেত্ৰত যথেষ্ট কষ্ট ভুগিব লগা হয়। আৰু যিহেতু এই ৰাস্তাটোৱেদি আমাৰ ছাত্ৰ ছাত্ৰীসকল বা বেমাৰীসকল যায় বা যথেষ্ট মানুহ কৰ্মমুখী হৈ গুৱাহাটীলৈ ওলাই যায়, তেতিয়া যথেষ্ট সময় তেওঁলোকে ইয়াতে ৰখিব লগাৰ ফলত জীয়াতু ভুগিব লগা হৈছে। আমি এই ক্ষেত্ৰত ঠিকাদাৰ পক্ষক জগৰীয়া কৰিছোঁ, অতি সোনকালে কম দিনৰ ভিতৰত যদি এই কামটো আমাৰ সম্পূৰ্ণভাৱে ক্ষিপ্ৰতাৰে কামটো আগ নবঢ়ায়, তেতিয়াহ'লে আমি চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও বা আমি ঠিকাদাৰৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হ'ম।